Hey guys, welcome to my new vlog. আজি আমি গৈ আছো বঙাইগাঁও ইকো পাৰ্ক আৰু তাত কেনে ধৰণৰ কি বস্তু আছে, টিকেটৰ প্ৰাইস কিমান, আজি গোটেইখিনি চাম। ব্লগখন চাই থাকক। Hey guys, এতিয়া আমি মাত্ৰ আহি পালো আৰু মই অকলে জনাই মোৰ লগত আৰু দুজন আছে। মোৰ লগত আছে মুক্তাদুলৰ মঞ্জুৰ, এইজন হল মঞ্জুৰ, এইজন হল মুক্তাদুল আৰু বাছখন নট কৰিছে, এইটো ধুবুৰী বাছ। Hey guys, I'm finally Eco Park পাই গলো। এইখনে Eco Park, এইখনে হল Eco Park। এতিয়া আমি টিকেট লম। তো ফাইনালি আমি টিকেট পাই গলো। গাইস, এইটো হল ওৱাটাৰ পাৰ্কৰ ট্ৰেইন আৰু ইয়াত সৰু ডাঙৰ সকলোৱে উঠিব পাৰে আৰু ঘূৰি ফুৰিব পাৰে। এইখন ট্ৰেইনত উঠোতে এক্সট্ৰা ফিজ লয় নে নলয় আমি সঠিককৈ ক'ব নোৱাৰো, কাৰণ ওৱাটাৰ পাৰ্কত বেছি মানুহ নাই, 2জন মানুহে আহিছে। গৰমৰ দিনত বেছি মানুহ আহে তেতিয়া এইটোহে ওপেন কৰে আৰু এতিয়া নৱেম্বৰ মাহ চলি আছে, সেইকাৰণে এটা প্ৰায় বন্ধই। এই ট্ৰেইনৰ ইঞ্জিনটো হল ট্ৰেক্টৰৰ ইঞ্জিন, আগফালে ট্ৰেক্টৰ আৰু পিছফালে এইটো মডিফিকেশ্যন কৰি বনাইছে। ট্ৰেইনখন দেখাতো ধুনীয়া আৰু বহুকেইজন মানুহে উঠিব পাৰে। গাইস, এতিয়া নৱেম্বৰ মাহ চলি আছে, এতিয়া বন্ধ হৈ গৈছে প্ৰায়। আৰু পাৰ্কখন ইমান লেতেৰা হৈ আছিল, এইটো কোৱাৰ কোনো ভাষা নাই। ইয়াৰ ভিতৰত সোমাম কেনেকৈ, কোনটো গেট বুজাই নাছিলোঁ আমি। এতিয়া বেছি মানুহ নাহে আৰু সেইকাৰণে চাফা নকৰে আৰু সকলো গেট বন্ধ কৰি থৈছে। এইটো দি সোমাই নেকি চাওঁ। এইটো খুলিব লাগিব। আহি গৈছোঁ। পাৰ্কখন যিমান লেতেৰা হৈ আছিল আৰু তাতকৈ বেছি পানী লেতেৰা হৈ আছিল, আৰু যিমান দিনৰ পৰা মানুহ অহা নাই আৰু সিমান দিনৰ পৰা চাফাও কৰা নাই। আমি ঘৰৰ পৰা ইমান সপোন লৈ আহিছিলোঁ যে তাত যাম, গা ধুম, হাত তুলিম, জঁপিয়াম, কিন্তু সপোনে ৰৈ গ'ল। এইটো কি কয় কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে আহে নৱেম্বৰত নাহিব, নৱেম্বৰত মানে অলপ ঠাণ্ডা পৰিছে, সেইকাৰণে মানে প্ৰায় বন্ধ হৈ গৈছে। যদি আহে গৰমৰ দিনত আহিব। ইয়াতে মানে গা ধুই বহি জিৰণি লয়। ইয়াতে ইমান ৰ'দ দিছে। ইয়াতে বহুকেইটা চুইমিং পুল আছে, কিন্তু গা ধুব পৰা এটাও নাই। চাওক, ইয়াত সকলো ধৰণৰ চুইমিং পুল আছে, বাচ্ছাৰ কাৰণে বেলেগ আৰু ডাঙৰ মানুহৰ কাৰণে বেলেগ চুইমিং পুল আছে। যদি আপোনালোকে ৱাটাৰ পাৰ্কত আহিব বিচাৰে, একদম বেছি গৰমত আহিব, আমাৰ নিচিনা নৱেম্বৰ মাহত নাহিব। নৱেম্বৰ মাহত আহিলে এনেই চাব পাৰিব, কিন্তু এনজয় কৰিব নোৱাৰিব। ইকো পাৰ্কত এটা বস্তু ভাল লাগিছে, এইটো হ'ল এইখিনি ৰাস্তা। ৱাটাৰ পাৰ্কৰ এইখিনি ৰাস্তা আৰু বাওঁফালে থকা জেগাখিনিয়ে পৰিষ্কাৰ পাইছোঁ, আৰু গোটেইখিনি লেতেৰা। আৰু বাওঁফালে থিয় হৈ আছে অসমৰ সম্পদ ডক্টৰ ভূপেন হাজৰিকা ছাৰ। ইয়াত আৰু এটা বস্তুৰ ভাল লাগিল, এইটো হ'ল এইখন চক্ৰ। এইটো অকল দেখাৰ কাৰণে বনা নাই, ইয়াৰ এটা কিবা কাম থাকিব পাৰে। আমি অনুমান কৰিছোঁ 26 জানুৱাৰী, 15 আগষ্ট এই দিনবোৰত ইয়াত পতাকা উত্তোলন কৰে বুলি আমি অনুমান কৰিছোঁ। এই বস্তুটোৰ একজেক্টলি কাম কি, যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰিবচোন। পূবফালৰ গোটেইখিনি জেগা ক্লিন, আৰু যিবোৰ 2-এজন মানুহ আহে ইফালে আহি বহি থাকে। That I left unsaid, because there are so many things. গাইস, এইটো হ'ল একুৰিয়াম। একুৰিয়ামৰ ভিতৰত বহুত প্ৰকাৰৰ মাছ আছে। গাইস, এইটো চাওকচোন, এইটো কি প্ৰজাতিৰ মাছ হয়। অকল এইটো মাছে নহয়, ইয়াৰ নিচিনা বহু প্ৰকাৰৰ মাছ আছে। এই মাছটো বহুত ভাল লাগিছে। গাইস, বহুত প্ৰকাৰৰ মাছ আছে, চিনি নাপাওঁ কোনটো কি মাছ। আপোনালোকে যদি ভাবিছে যে ইয়াত অকল পুখুৰীৰ মাছ আছে, তেনেহ'লে আপোনালোকে ভুল ভাবিছে। ইয়াত পুখুৰী, খাল, বিল, সাগৰীয় আদি সকলো মাছ আছে। ইয়াৰ ভিতৰত যাতে মাছ মৰি নাযায় সেইবাবে অক্সিজেন আৰু কিবা কিবি যি ব্যৱস্থা কৰিব লাগে সকলো ব্যৱস্থা কৰিছে। Time is barely on our side.
through the highways till my shadow through the wastelands, through the highways, and on. গাইজ পাৰ্কখন ভাল লগা নাই সেইকাৰণে ঘৰত গৈ আছোঁ নৱেম্বৰ মাহ চলি আছে অলপ অলপ ঠাণ্ডাও পৰিছে সেইকাৰণে মানুহে নাহে আকৌ আহিম বেছি গৰমত আহিম বেছি গৰমত মানুহে গা ধুবলৈ বেছি আহে সেইকাৰণে এনজয়টো বেছি হয় যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব